নমস্কাৰ, মই পৰাগজ্যোতি। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে ক'বলৈ ওলাইছোঁ, যোৱাকালি মোৰ 500টা ছাবস্ক্ৰাইব হ'ল। বহুত কষ্টত এইকেইটা ছাবস্ক্ৰাইব পাবলৈ সক্ষম হৈছোঁ। এইকেইটা ইমানখিনি তোমালোকে মৰম দিয়াৰ কাৰণে আজি এইখিনি হৈছে। আগলৈও যাতে এনেকৈ ছাপোৰ্ট কৰি যোৱা সকলোৱে। তোমালোককো মই এনেকৈ হেল্পফুল ভিডিঅ'বোৰ দি থাকিম। তোমালোকে যাতে এনেকৈ ছাপোৰ্ট কৰি যাবা। ধন্যবাদ। এতিয়া মেইন কথাটো হ'ল, দৌৰা ল'ৰা ছোৱালীয়ে কি খাব লাগে আৰু কি খাব নালাগে। খোৱাটো বহুত প্ৰব্লেম হয়। 1600 মিটাৰ দৌৰিবলৈ ইমান প্ৰব্লেম নালাগে খোৱা বোৱালৈ, কিন্তু 3200টো দৌৰিবলৈ অকণমান দিগদাৰ হয়। খোৱা বোৱা অলপ প্ৰব্লেম হয়, মিলাব লাগে খোৱা বোৱা, কাৰণ এইটো অলপ লং টাইপৰ হৈ যায় 3200 ৰানটো, আৰু লগতে টাইমিংটো কম দিয়ে আমাৰ। আৰু ছোৱালীখিনি 1600 প্ৰব্লেম হয়। আমাৰ 3200টো যেনেকুৱা, ছোৱালী 1600টো তেহেঁতৰ কাৰণে তেনেকুৱা হয়। এতিয়া কথাটো হ'ল কি খাব লাগে কি খাব নালাগে। আমাৰ যিখিনি এইখিনি ইণ্টাৰভিউ পুলিচ হওক বা ADR হওক, যিকোনো আমাৰ ডিফেন্স লাইনটো বা কিবা কিবি এনেকুৱা অলপ ওপৰৰ চাকৰি, APS CPS নহয়, এনেকুৱা 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ কাৰণে যিখিনি ল'ৰা ছোৱালী প্ৰিপেৰেশ্যন কৰি আছে, সেইখিনি ল'ৰা ছোৱালী কোনো ONGC প্ৰফেচাৰ, কোনোবা ডাঙৰ ডাঙৰ বিজনেছমেনৰ ল'ৰা ছোৱালী ইয়াত নাহে। ইয়াত আহে আমাৰ লেখীয়া মধ্যবিত্তৰ ল'ৰা ছোৱালী, নহ'লে বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী। ইয়াত সকলোৱে খাবলৈ ইমান পইচা নাই যে আপেল আঙুৰ কল সদায় খাব কিনি কিনি। সেইটোৰ সক্ষম নাই আমাৰ ল'ৰা ছোৱালীখিনি। এইখিনি ল'ৰা ছোৱালীয়ে দিন হাজিৰা কৰি চলে, কিছুমানে কাঠ মিস্ত্ৰী কৰি চলে, কিছুমানে শাক পাচলি বিক্ৰী কৰি চলে। তেনেকেই চলি পেলাই দৌৰে, প্ৰেক্টিচ কৰে, লগতে ঘৰৰ দায়িত্বও আছে। কিছুমানৰ মাক বাপেক নাথাকে, বহুত প্ৰব্লেম হয়। সেইটো কাৰণে এইখিনি ল'ৰা ছোৱালীয়ে সেইখিনি বস্তু খাব নোৱাৰে। তথাপিতো এনেই অলপ দৌৰিবলৈ হ'লে অলপ শক্তি লাগিব, আৰু সেই শক্তিখিনি গোটাবলৈ হ'লে অলপ খাব লাগিব। নহ'লে আপোনালোকৰ আৰু টাইমিংটো ইম্প্ৰুভ নহ'ব, কাৰণ জোৰ নাপাব, জোৰ লাগিব ৰানিঙত। সেইটো কাৰণে মেইন কি খাব লাগে, আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে দৌৰি থাকে, সেইখিনি ল'ৰা ছোৱালীয়ে প্ৰথমতে খাবা, একদম কম খৰচত কৈছোঁ। বুট আনি ল'বা 1-2 কেজি। বুট আনি পেলাই তোমালোকে ৰাতি তিয়াই থ'ব পাৰা। ধুই পিনে তিয়াই থ'লে তাৰ পানীটো খাব পাৰিবা ৰাতিপুৱা, অলপ মিশ্ৰি দিবা তাত, তেনেকৈও খাব পাৰা। নহ'লে পানীখিনি নাখালেও তুমি ৰাতিপুৱা বুটখিনি ধুই পিনে খাব পাৰা, খাওঁ বুলি ক'লে। তাৰপিছত অনলাইনত আলমণ্ড বুলি এইটো পেকেট এটা পায়, সেইটো আনি খাব পাৰা। বেছি দাম নহয়, সেইটো 200-250 ল'ব। তাৰপিছত মেইন প্ৰব্লেমটো হৈছে ডিমটো খাব লাগে মানুহে। ল'ৰা ছোৱালীয়ে বহুত প্ৰটিন থাকে ডিমত, আৰু প্ৰটিন থাকিলেহে এনাৰ্জি পাব। প্ৰটিন লাগে বহুত, ডিমত শক্তি আছে বহুত। যদি লোকেল পাৰা লোকেলকে খাব পাৰা। যদি লোকেল নাই, তেতিয়াহ'লে ফাৰ্মৰ দোকানৰ পৰা কিনি আনিবা। বৰ বেছি দাম নহয় ডিমত, কিমান হ'ব, 200 টকামান হ'ব চাগে 1 প্লেট ডিমত। তেনেকৈ 1-2 প্লেট আনি ল'ব পাৰা। ডেইলি বুট তিয়াবা নহয়, বুটৰ লগত ডিম এটা খাবা বইল কৰি পিনে, তেতিয়া চাবা শক্তি পাবা বহুত। আৰু বেলেগ তোমালোকে খাব পাৰা, কল বস্তুটো ভীমকলটো খাব লাগে দেই। ভীমকলটো যদি কাৰোবাৰ আছে, কাৰণ আমাৰ ইয়াততো প্ৰায় এনেকুৱা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বা গাঁৱৰ ল'ৰা ছোৱালীয়ে বেছিকৈ আহে, তেনেকুৱাত প্ৰায় ভীমকল বোলা বস্তু থাকে। এই ভীমকলটো খাব পাৰা তোমালোকে। ভীমকল খালে কিন্তু বহুত শক্তি আহে। আৰু তোমালোকে গাখীৰ চাহ নাখাবা হা। দৌৰা ল'ৰা ছোৱালীয়ে গাখীৰ চাহ খাব নালাগে। গাখীৰ চাহ খালে কি হয়, পেটত ধৰিব, গেছ হ'ব, আৰু গেছ হ'লে দৌৰিব নোৱাৰে। পেট বিষালেতো দৌৰিব নোৱাৰে। পেট বিষটো চাগে দৌৰা ল'ৰা ছোৱালীখিনি অনুভৱ কৰিছে কেনেকুৱা। ময়ো পাই আহিছোঁ আজি। ময়ো বিফল হোৱাৰ কাৰণ সেইটোৱেই। আৰু তোমালোকে যিমান পাৰা পানী খাবা। পানীটো খাব লাগে, দিনটোত 3 লিটাৰ পানী খাব লাগে। তেতিয়া পেটত যিমান গেছ হয়, সেইবোৰ চব ক্লিয়াৰ হৈ যায়। সেইটো কাৰণে পানীটো খাব লাগে। আৰু একদম মেইন ভাল, তোমালোকক বহুত ধুনীয়া এটা বস্তু দিম খাবলৈ, সেইটো খাব পাৰা। সেইটো চবেই গম নাপায়। সেইটো মই টেষ্ট কৰিছিলোঁ, বহুত শক্তি পায়। তোমালোকে কৰিব পাৰা। বেছি দিন খাব নালাগে,
1 মাহ মান খালেও হৈ যায়। প্ৰথম 4-5 দিনমান পেটত অলপ প্ৰব্লেম কৰিবও পাৰে, কিন্তু পাছত মিলি যাব। তোমালোকে কি কৰিবা, গৰুটো চবৰ ঘৰতে আছে চাগে, নাথাকিবও পাৰে, কিন্তু প্ৰায় ঘৰত থাকে গৰু। আৰু গৰু গাখীৰ 1 পোৱা ল'বা। গৰু গাখীৰ 1 পোৱা লৈ সেইখিনি পগাবা তাত। পগোৱাৰ পিছত তোমালোকে কি কৰিবা, লোকেল কণী নহ'লে বা ফাৰ্মৰ, তাৰ মানে ভাঙি পেলাই বস্তুটো যোনটো কুহুম হয় ভিতৰৰ, এই কুহুমটো দি দিবা তাত গাখীৰখিনিত। বইল কৰিব নালাগে আকৌ ডিমটো, গাখীৰখিনি বইল হ'লে পুৰা বইল হ'ব লাগিব, গাখীৰখিনি পুৰা পগাব লাগিব। পগাই পেলাই গৰম হৈ থাকোঁতে সেই ডিমটো মানে বাহিৰতো আঁতৰাই পেলাই অকল কুহুমটো দি দিবা ডিমত। তাৰপিছত কুহুমটো দিয়াৰ পিছত গুলি ল'বা, গুলি পেলাই সেইখিনি খাই দিবা গাখীৰখিনি। তেতিয়া চাবা শক্তি পাবা। আৰু যদি 1 মাহ তেনেকে খাব পাৰা, তেতিয়া বহুত শক্তি হ'ব আৰু বহুত ৰানিং ইম্প্ৰুভ হ'ব। কাৰণ শক্তি হ'লেই ইম্প্ৰুভ হৈ যায়। আমাৰ কি হয়, স্পীডটো দি থাকোঁ, যেতিয়া আমাৰ ভাগৰ লাগে, শক্তি কমে, তেতিয়াহে শ্ল' হৈ যায়। সেইটো কাৰণে তোমালোকে এইটো খাব পাৰা, মই কোৱাটো। সেইটো খালে কিন্তু বেষ্ট হয়, ট্ৰাই কৰি চাব পাৰা। ঠিক আছে। আৰু বাকী খাবলগীয়া বহুত কিবা কিবি আছে, কিন্তু সেইখিনি খাবলৈ আমাৰ ল'ৰা ছোৱালীৰ গাত সাধ্য নাই, নোৱাৰে খাব ইমানখিনি কষ্ট কৰি পিনে কিবা এটাতো খাবই লাগিব। সেইটো কাৰণে সেইটোকে খাবা তোমালোকে। আৰু বুটটো খাব লাগে, বুট খালে বহুত এনাৰ্জি পায়, বুটটো খাবা। ঠিক আছে।